নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 2 জুলাই। আজি ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে ভাল খবৰ, কিয়নো এইবাৰ মহিলাসকলে লাভ কৰিব ৫,০০০কৈ টকা। লগতে কৃষকসকলৰ বাবে এখন গুৰুত্বপূৰ্ণ খবৰ এইটো ভিডিঅ'ৰ মাজত প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো মহিলাসকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল PMMVY আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে লাখ লাখ মহিলাসকলে ইতিমধ্যে লাভ কৰিছে ৫,০০০কৈ টকা। লগতে যিসকল মহিলাই নতুনকৈ আবেদন কৰিব, সেইসকল মহিলাও লাভ কৰিব এইখন আঁচনিৰ জৰিয়তে ৫,০০০কৈ টকা। আঁচনিখনৰ বিষয়ে আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা PMMVY। प्रधानमंत्री मातृ वंदना योजना PMMVY गर्भवती महिलाओं को पौष्टिक आहार अपनाने के लिए आर्थिक सहायता प्रदान करती है। तार पिछत और लिखा है योजना का आर्थिक लाभ 5,000 पहले बच्चे के लिए पहली किस्त, 3,000 दूसरी किस्त 2,000। ইয়াতে উল্লেখ কৰা অনুযায়ী PMMVY আঁচনিখন ভাৰত চৰকাৰে গৰ্ভৱতী মহিলাসকলৰ বাবে আৰম্ভ কৰিছে। এইখন আঁচনিত গৰ্ভৱতী মহিলাসকলে কৰিব পাৰিব আবেদন। তো যিসকল গৰ্ভৱতী মহিলাসকলে আগতীয়াকৈ আবেদন কৰিছিল, সেইসকল মহিলাই ইতিমধ্যে PMMVY আঁচনিৰ জৰিয়তে ৫,০০০কৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিছে। এইখন আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে প্ৰথম কিস্তি হিচাপে ৩,০০০কৈ টকা প্ৰদান কৰিছে আৰু দ্বিতীয় কিস্তি 2,000কৈ টকা প্ৰদান কৰে। তাৰপিছত আৰু লিখা আছে 6,000 दूसरे बच्चे के लिए यदि लड़की होती है। এইখন আঁচনিত আবেদন কৰাৰ পিছত দ্বিতীয় সন্তান যদি কন্যা সন্তান জন্ম হয়, তেন্তে ৫,০০০কৈ টকা পোৱাৰ উপৰিও আকৌ 6,০০০কৈ টকা লাভ কৰিব। গৰ্ভৱতী মহিলাসকলে প্ৰথম সন্তান জন্ম দিয়াৰ সময়ত এইখন আঁচনিৰ জৰিয়তে ৫,০০০কৈ টকা লাভ কৰিব আৰু দ্বিতীয় সন্তান জন্ম দিয়াৰ সময়ত যদি ছোৱালী জন্ম হয়, তেন্তে এইখন আঁচনিৰ জৰিয়তে আকৌ 6,০০০কৈ টকা লাভ কৰিব। তো যিসকল গৰ্ভৱতী মহিলাই নতুনকৈ এইখন আঁচনিত আবেদন কৰিব বিচাৰে, সেইসকল মহিলাই নিজৰ নিজৰ গাঁৱৰ আশা বাইদেউসকলৰ লগত যোগাযোগ কৰিব পাৰে। তেতিয়া আপোনালোকক দিব ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। কৃষকসকলৰ বাবে ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে এনেকৈ গাঁৱৰ প্ৰকৃত যোগ্য কৃষকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ সুবিধা লাভ কৰি উপকৃত হোৱা বুলি সঁচাকৈ আনন্দিত হওঁ। বহু কৃষকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ধন সঁচা অৰ্থত কৃষি কামত ব্যৱহাৰ কৰি সফলতাৰ মুখ দেখিছে। লগতে অনাগত দিনত উপযুক্ত নিৰীক্ষণৰ দ্বাৰা প্ৰকৃত যোগ্য কৃষকৰ হাতত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধনৰাশি তুলি দিয়াৰ স্বাৰ্থত আমাৰ আন্তৰিক প্ৰচেষ্টা অব্যাহত থাকিব। তেনেকুৱাকৈ পীযুষ হাজৰিকা ডাঙৰীয়াই এক বিশেষ আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকে লাভ কৰিব PM কিষাণ আঁচনিৰ টকা। লগতে ইতিমধ্যে কৃষকসকলে লাভ কৰিছে PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ ধন। কিন্তু ইয়াতে উল্লেখ কৰা অনুযায়ী যোগ্য কৃষকসকলে আগন্তুক সময়ত লাভ কৰিব পাৰিব এইখন আঁচনিৰ টকা। তো যিসকল কৃষকে এতিয়ালৈকে নিজৰ নামখন ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰীত বা কৃষক পঞ্জীয়নত অন্তৰ্ভুক্ত কৰা নাই, সেইসকল কৃষকে অতি সোনকালে কৰি লওক। অন্যথা আগন্তুক সময়ত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি কৃষি বিভাগৰ কোনো আঁচনিৰ সুবিধাই আপোনালোকে নাপাব আৰু PM কিষাণ আঁচনিৰ সুবিধা কেৱল মাত্ৰ যোগ্য কৃষকসকলেহে লাভ কৰিব। তো